এই মানুহজন একেবাৰে বিল আছিল না ডিব্ৰুগড় সদৰ সমিতিখন যেতিয়া গঠিত হৈছিল তেতিয়াৰ পৰা আজি বহুত দিনৰ পিছত আহিলে কি হ'ব এতিয়া সি নিজে মানে আমাক খুৱাব বোলে ককাই কয় বহুত ভাল পায় নিজক ময়ো ভাল পাওঁ বহুত দিনৰ পিছত আহিছে তাৰ হাতেৰে আজি গাহৰি ৰান্ধি খুৱাব এয়া বহুত দিনৰ পিছত আহিলে এইবিলাক সৈনিক হ'ল জাতিটোক সঁচাকৈ ভাল পোৱা নিস্বাৰ্থভাৱে কোনো স্বাৰ্থ নথকা নিজৰ কমনি কৰিয়ে জাতিটোক লগোৱা মানুহৰ ভিতৰতো এইজনে সৈনিক সঁচাকৈ ভাল পাওঁ তাহাঁতক সি আহিলে আমিও ভাল পাওঁ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই কিন্তু সি সহযোগ দিছিলে আমাক বৰ্তমান নিজৰ কামৰ তাগিদাত নিজৰ পৰিয়ালৰ তাগিদা হয়তো আঁতৰি আছে কিন্তু এতিয়া সক্ৰিয়ভাৱে আহি আছেও কিন্তু নিজৰ যিহেতু এটা নিজস্ব সংসাৰৰ ব্যৱস্থা এটাৰ ভিতৰত আমি আবদ্ধ হৈ আছোঁ কাৰোবাৰ মাক হ'ব পাৰে কাৰোবাৰ ঘৈণীয়েক হ'ব পাৰে কাৰোবাৰ ল'ৰা ছোৱালী হ'ব পাৰে সংসাৰৰ আবদ্ধটো থাকেই মানুহ তাক আঁতৰাই সেইখিনি সমস্ত দায়িত্ব পালন কৰি যেতিয়া মানুহে জাতিটোৰ কাৰণে অকণমান হ'লেও যদি চিন্তা কৰিবলগীয়া হয় তেতিয়া জাতিটোৱে ইমান বিপদ নহ'লহেঁতেন স্বাৰ্থপৰ মানুহবিলাকে নিজৰ কেৰিয়াৰক লৈ ইমানে ব্যস্ত নিজৰ অকল টকা কমাৰ ধান্দাত ইমানেই ব্যস্ত হৈ আছে জাতিটোৰ কথা আজি চিন্তা কৰিব নহ'ল আচলতে শিপাডাল যেতিয়া পাহৰি যাব মানুহে তেতিয়া জাতিটোৰ দুৰ্দশা কেতিয়াও নগৈছে শিপা পাহৰিলে জাতিৰ দুৰ্দশা নগৈছে মানুহ ধনী হ'ব গাড়ী মটৰ কিনিব ঘৰ বনাব কিন্তু কথাটো হ'ল কি জাতিটো কিন্তু জাতি হৈ নাথাকিব কোন ক'ৰ পৰা আহিলে কোনো চিন চাপ নাথাকিব